যোৰহাট গৰখীয়া দল ৰংগমঞ্চ শিৱম হেল্থ ক্লাব আৰু সমূহ গৰখীয়া দলবাসী ৰাইজৰ সহযোগত ৪১তম জিলা লৌহ ক্ৰীড়া পাঞ্জা আৰু দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তিনিদিনীয়া মহৰনাট্য কাৰ্যসূচীৰে। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰা হয় আৰু উক্ত অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। উদ্যোক্তাসকলে জনায় যে এখন ড্ৰাগছমুক্ত সমাজ গঢ়ি ক্ৰীড়াৰ পৰিৱেশ যাতে গঢ়ি তুলিব পাৰে সেয়াই এই অনুষ্ঠানৰ মূল উদ্দেশ্য। উক্ত প্ৰতিযোগিতা যোৰহাটৰ ভিন্ন প্ৰান্তৰ বহুসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। ৪১তম যোৰহাট জিলা ভিত্তিত পাৱাৰ লিফটিং, ৱেইট লিফটিং, আৰ্ম ৰেচলিং আৰু বডি বিল্ডিং লৌহকীয়াৰ পাঞ্জা প্ৰতিযোগিতা আমাৰ এই গৰখীয়া দল প্ৰাংগণত আজিৰ পৰা অনুষ্ঠিত হ'ব। ইতিমধ্যে পুৱাৰ যি দুটা কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। আমাৰ যোৰহাট জিলাৰ বিশেষকৈ বৰহলাৰ পৰা আৰম্ভ কৰি তিয়ক, তিতাবৰ, মৰিয়নি, যোৰহাট এই সমূহ জেগাৰ ক্লাবৰ প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইখন ৪১তম প্ৰতিযোগিতা আৰু ইয়াৰ আজিৰ পৰা ইমান প্ৰতিযোগী যথেষ্ট বেছি হোৱাৰ কাৰণে আমি আগতে কৰিছিলোঁ, যদিও প্ৰায় আজিৰ পৰা ৪-৫ বছৰৰ মানৰ পৰা আমি গোটেই প্ৰতিযোগিতাসমূহ ভাগে ভাগে আমি পাতিছিলোঁ। ৱেইট লিফটিং বেলেগ জেগাত হয়, পাৱাৰ লিফটিং বেলেগ জেগাত হয়, কিন্তু এইবাৰ শিৱম হেল্থ ক্লাবে আমাক অনুৰোধ কৰিলে আমাৰ ৱেইট লিফটিং, পাৱাৰ লিফটিং, আৰ্ম ৰেচলিং, বডি বিল্ডিং ইতিমধ্যে মোৰ লগত আছে পাৱাৰ লিফটিঙৰ জেনেৰেল ছেক্ৰেটাৰী বা বডি বিল্ডিঙৰ সভাপতি আমাৰ লগত। গতিকে তেখেতসকলে আজি আমি সকলোৱে ডিচিশ্যন ল'লোঁ এইবাৰ প্ৰতিযোগিতাখিনি ৪১তম প্ৰতিযোগিতাখিনি গৰখীয়া দল প্ৰাংগণত একেলগে অনুষ্ঠিত হ'ব আৰু আমাৰ বিশেষকৈ পাৱাৰ লিফটিঙৰ প্ৰায় ২০০ৰ ওচৰৰ প্ৰতিযোগী ইতিমধ্যে আমাৰ ইয়ালৈ আহিছে, ৱেইট লিফটিঙৰো আহিছে, আৰ্ম ৰেচলিঙৰো আহিছে আৰু বডি বিল্ডিঙৰতো আমি কাইলৈ কনফাৰ্ম কৰিম কিমান হ'ব আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ প্ৰতিযোগিতাখিনি সুচাৰুৰূপে সম্পন্ন হ'ব বুলি আমি আশা ৰাখিছোঁ। বিশেষকৈ আমাৰ বডি বিল্ডিঙৰ সভাপতি দীপাংকৰ খাৰঘৰীয়া আছে, মোৰ লগতে আছে পাৱাৰ লিফটিঙৰ জেনেৰেল ছেক্ৰেটাৰী ইকবাল আহমেদ আৰু ৱেইট লিফটিঙৰ আমাৰ দিগন্ত আছে। গতিকে সকলো আমাৰ গোটেই এছ'চিয়েশ্যনৰ পাৱাৰ লিফটিং, ৱেইট লিফটিং, পাৱাৰ বডি বিল্ডিং গোটেইকেইজনৰ আমাৰ সভাপতি সম্পাদক আছে, বিভিন্ন ক্লাবৰ কৰ্মকৰ্তাসকল আছে। আমি আশা ৰাখিছোঁ নেশ্যনেল জাজ বা ষ্টেট জাজ, আমাৰ ডিষ্ট্ৰিক্ট জাজ আছে, তেখেতসকলৰ যোগেদি আমি এই তিনিদিনীয়া কাৰ্যসূচী সুচাৰুৰূপে আমাৰ সম্পন্ন হ'ব। যিহেতু আজি আমাৰ ২১-২২-২৩ নৱেম্বৰ তিনিদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং, ৱেইট লিফটিং, আৰ্ম ৰেচলিং আৰু বডি বিল্ডিঙৰ খেলখন আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এই খেলখন পতালৈ কেইবাটাও আমাৰ উদ্দেশ্য আছে। যিহেতু আমাৰ এইখন প্লেটফৰ্মৰ পৰাই আমাৰ ষ্টেট, নেশ্যনেল, আপোনাৰ কমনৱেলথ, এছিয়ান গেমছ, ইণ্টাৰনেশ্যনেল লেভেল এই প্লেটফৰ্মৰ পৰাই ওলাই যায় আৰু এই প্লেটফৰ্মটো আমাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আমাৰ খেলুৱৈসকলৰ কাৰণে আৰু আমাৰ সকলো গোটেইকেইজন এছ'চিয়েশ্যন মিলি পেলাই আমি প্ৰচেষ্টা চলাই আহিছোঁ। আৰু লগতেই আমাৰ এই খেলখন পতাৰ মূল উদ্দেশ্য আৰু এটা লৈ পেলাই যোৰহাটত আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ ড্ৰাগছ লৈ পেলাই আমাৰ বিভিন্ন প্ৰান্তত আমাৰ যুৱকসকল আক্ৰান্ত হৈ গৈ আছে। আমাৰ এই খেলৰ যোগেদি পেলাই আমি কেনেকৈ তেওঁলোকক আমাৰ খেলৰ ৰাস্তালৈ আনি আমি ডিচিপ্লিনৰ এটা মূল মন্ত্ৰ এটা বান্ধি ৰাখিব পাৰোঁ, তাৰে আমাৰ এটা চেষ্টা লৈ পেলাই আমাৰ গোটেইকেইজন এছ'চিয়েশ্যন আমি আগবাঢ়িছোঁ আৰু আশা কৰোঁ যে ভৱিষ্যতে আমাৰ যোৰহাটৰ আৰু খেলুৱৈ ওলক আৰু আমাৰ যোৰহাট আৰু অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই প্লেটফৰ্মৰ পৰা যোগেদি পেলাই আমাৰ আজি প্লেটফৰ্ম যিখিনি আমি পাইছোঁ, আমি এই প্লেটফৰ্মৰ যোগেদি আমাৰ দাদাকেইজনৰ প্ৰচেষ্টাত আমি পাইছোঁ আৰু আমাৰ প্ৰচেষ্টাত আৰু নৱ প্ৰজন্ম সকলো পাব বুলি আমি আশা কৰিছোঁ আৰু ভৱিষ্যতে এনেকৈ আগুৱাই যাওক যোৰহাট আৰু আমাৰ অসমবাসীলৈ মই অনুৰোধ যে আমাৰ ড্ৰাগছমুক্ত এখন অসম গঢ়াত সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি তাই মই আশা কৰি পেলাই খেলখন আগবঢ়াই ২০ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ, লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।